Good evening, friends. যোৱা কেদিনমান ধৰি মই অসমৰ পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত ভিডিঅ'বোৰ বনাই আছিলোঁ। এজন দৰ্শকে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন মোক কৰিছিল, গতিকে সেই ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰটো মই দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে জানে যে ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে এনেকুৱা ধৰণৰ, এজনে মোৰ পৰা জানিব বিচাৰিছিল যে গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে ইয়াৰ ৰেমুনেৰেশ্যন মাননি কিমান হ'ব। যেনেকুৱা গাঁও পঞ্চায়তৰ নিৰ্বাচনক লৈ হৈছৈ দেখা গৈছে বিভিন্ন ব্যক্তিসকলৰ মাজত, আচলতে প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট বা জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়তৰ ইলেকশ্যন হ'ব, ইয়াৰ আচলতে দৰমহা মাননি কিমান, সেই আপোনালোকক অতি কম সময়ৰ ভিতৰত শ্বৰ্টকৈ ৰিপ্লাই দিয়াৰ কাৰণে মই চেষ্টা কৰিছোঁ। ৰেমুনেৰেশ্যন প্ৰেছিডেণ্ট অফ জিলা পৰিষদ, জিলা পৰিষদৰ যদি প্ৰেছিডেণ্টে 2000 পাৰ মান্থ পাব, ভাইচ প্ৰেছিডেণ্ট অফ জিলা পৰিষদ 1500 মানে পাৰ মান্থ পাব, মেম্বাৰ জিলা পৰিষদৰ মেম্বাৰে পাব 700 পাৰ মান্থ এজ পাৰ ছেকশ্যন 71(1) দ্য আছাম পঞ্চায়ত এক্ট 1994। ইয়াৰ উপৰিও ইহঁতে মানে TADA পাব, মানে সমষ্টিত ঘূৰা ফুৰা বা অথবা বাহিৰত যদি ঘূৰি ফুৰে সিহঁতৰ কি পাব, TADA অফিচ ট'ৰ, গতিকে সেইবোৰ পাব। আৰু জিলা পৰিষদৰ প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্টে ক্লাছ 1 গভট অফিচাৰৰ ৰেংকৰ মানে সা সুবিধা ফেচিলিটি পাব। নেক্সট আহিছোঁ, আঞ্চলিক পঞ্চায়তৰ প্ৰেছিডেণ্টে 1500 পাৰ মান্থ পাব, ভাইচ প্ৰেছিডেণ্টে 1000 পাৰ মান্থ, আৰু আঞ্চলিক পঞ্চায়তৰ মেম্বাৰে 500 পাৰ মান্থ পাব এজ পাৰ ছেকশ্যন 39(1) আছাম পঞ্চায়ত এক্ট 1994। আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্টে ক্লাছ 2 গভট অফিচাৰৰ নিচিনা ফেচিলিটি পাব, আৰু TADA পাব অফিচ ট'ৰ, মানে অফিচৰ মানে যিবোৰ ভিজিট থাকে সমষ্টিত ঘূৰা ফুৰাৰ কাৰণে সিহঁতে TADA পাব। তাৰপিছত আহিছোঁ GP, গাঁও পঞ্চায়ত প্ৰেছিডেণ্টে 1000 পাৰ মান্থ পাব, ভাইচ প্ৰেছিডেণ্ট 600 পাৰ মান্থ, মেম্বাৰে পাব 300 ৰুপিজ পাৰ মান্থ পাব। এইটো অন ৰিচোৰ্চ, মানে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়তৰ নিজস্ব ফাণ্ডৰ পৰা এইখিনি পাব। তাৰ উপৰি সিহঁতৰ কাৰণে কি আছে, অফিচ ট'ৰ, TADA আছে, এইবোৰ ফেচিলিটি সিহঁতে পাব। তাৰপিছত লাষ্ট আহিছোঁ, ইলেকশ্যন সংক্ৰান্তত যদি গোচৰ মকৰ্দমা কৰিব লগা হয়, ইলেকশ্যন হল, ইলেকশ্যনৰ ফলাফলক লৈ যদি আপোনাৰ গোচৰ মকৰ্দমা কৰিব লগা হয়, তেতিয়াহ'লে আপোনালোকে ক'ত কৰিব, প্ৰত্যেক জিলাত ইলেকশ্যন ট্ৰাইব্যুনেল আছে, পঞ্চায়ত ইলেকশ্যন ট্ৰাইব্যুনেল আছে প্ৰত্যেক জিলাত। আপোনালোকে পঞ্চায়ত ইলেকশ্যন মানে ট্ৰাইব্যুনেলত আপোনালোকে গোচৰ মকৰ্দমা কৰিব লাগিব। কাউণ্টিং মানে খেলি মেলি, তাৰপিছত এনেকুৱা যদি পঞ্চায়ত সংক্ৰান্ত যিকোনো বিবাদ আপোনালোকে যদি গোচৰ মকৰ্দমা কৰিব খুজিছে, তেতিয়াহ'লে পঞ্চায়ত ইলেকশ্যন ট্ৰাইব্যুনেলত আপোনালোকে গোচৰ মকৰ্দমা ফাইল কৰিব লাগিব। এইটো প্ৰত্যেক ডিষ্ট্ৰিক্টত আছে। যদি এনেকুৱা ধৰণৰ ঘটনা হয়, মোৰ লগত আপোনালোকে যোগাযোগ কৰিব, আপোনালোকক ফ্ৰী এডভাইচ দিব পাৰিম। গতিকে 31 ডিচেম্বৰ 2024 আজিৰ 2024 চনৰ শেষৰটো ভিডিঅ' আপোনালোকক উপহাৰ হিচাপে আগবঢ়ালোঁ। যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। শুভৰাত্ৰি। জয় আই অসম। হেপ্পী নিউ ইয়াৰ টু অল অফ ইউ 2025। হেভ এ নাইচ ডে। থেংকছ এ লট।